নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত অসমীয়া মাহৰ ভাগ্যফলৰ কথা কৈ আছোঁ। ইতিমধ্যে মই আপোনালোকৰ লগত বহাগ জেঠ আহাৰৰ কথা ক'লোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শাওণ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে আৰু লগতে কিছু ভাগ্যফল, বিশেষকৈ যিসকল জাতক জাতিকাৰ কুণ্ডলী নাই সেইসকল জাতক জাতিকাৰ কাৰণে এই ভিডিঅ'টো নিশ্চয় কিছু হ'লেও সুফল পাব বুলি আশা কৰিছোঁ। সেইসকল জাতক জাতিকাই এই ভিডিঅ'টোৰ পৰা যিসকলে জ্যোতিষ বিশ্বাস কৰে সেইসকলৰ কাৰণেহে এই ভিডিঅ'টো। গতিকে অসমীয়া মাহ শাওণ মাহত জন্ম পোৱা জাতক জাতিকাসকল চাৰিত্ৰিক বৈশিষ্ট্য মোটামুটি কেনেকুৱা হ'ব পাৰে। মুখ্যতঃ যিসকল জাতক জাতিকাৰ শাওণ মাহত জন্ম পায় সেই জাতক জাতিকাসকল সাধাৰণতে হয় কি পিতৃ আজ্ঞা পালনকাৰী হয়, লোকপ্ৰসিদ্ধ হয়, দাতা হয়, বহু গুণযুক্ত। তাৰমানে বহুত বিভিন্ন ভাল গুণ সমাৱেশ ঘটে শাওণ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ। কিছু পৰিমাণে এই জাতক ভাবুক হয় আৰু জাতকৰ মাজত সদায় এটা মতলব থাকে। সেই মতলবটো কি মতলব আনে ধৰিব নোৱাৰে, কিবা এটা ভাৱত থাকে, তাৰমানে ভাবুক, এই এটা কথা। আৰু জাতকসকল এটাই বিশেষ গুণ, এই জাতক বা জাতিকাসকল বিশেষকৈ আকৰ্ষণীয় হয়। তাৰমানে আনৰ দৃষ্টিত মানে দেখিয়ে ভাল লাগে, ঠিক সেনেকুৱা ধৰণৰ ব্যক্তি হয়। আৰু এই জাতক হ'ল কি, এই জাতক বিশেষকৈ এটা থাকে কি যশ প্ৰশংসা লাভৰ প্ৰবল ইচ্ছা। এইটো প্ৰায় মানুহৰ থাকে নিয়ম, তথাপিও প্ৰবল হৈ থাকে। কাৰণ মন মান যশ বৰ হেঁপাহ নাথাকে, প্ৰায়বিলাকৰ থাকে। থকাৰ ভিতৰতো কিন্তু বিশেষভাৱে থাকে শাওণ মাহত যিবিলাক জাতক জাতিকাৰ জন্ম পায়। আৰু এই জাতকৰ চিন্তা স্ৰোত অতি প্ৰবল বাবে প্ৰয়োজন অপ্ৰয়োজন বিষয়, যিকোনো বিষয়বস্তুৰ ওপৰত এটা বিশেষ দৃষ্টি ৰাখে। গতিকে এই জাতকে সহজতে খুব ভুল নকৰে, প্ৰায়ে গভীৰ চিন্তাত নিমগ্ন লোক থাকে। আনহাতে আন মানুহৰ লগত অলপ মিলা মিছাটো কম হয়। বিশেষকৈ শাওণ মাহত যিবিলাক জাতক জাতিকা জন্ম পায় সেইসকল জাতক জাতিকাই আনৰ লগত খুব কম মিলা মিছা কৰে। আৰু মুখ্য কথা ভাবুক প্ৰকৃতি হয়, এটা নিৰ্দিষ্ট বিন্দুত এটা ভাৱত থাকে আৰু আনৰ লগত কথা বতৰা পাতি সময় নষ্ট কৰিবলৈ টান পায়। কিন্তু আনফালে এটা কথা হ'ল কি, এই জাতক খুব স্নেহপ্ৰৱণ মানে অতি মৰমীয়াল হৈ থাকে। বিশেষকৈ নিজৰ পুত্ৰ পৰিবাৰ সুখ সমৃদ্ধিৰ বাবে পূৰা নজৰ ৰাখে। গতিকে মনৰ মাজত নানা পৰিকল্পনা থাকে। জাতক ভাবুক হোৱাৰ বাবে প্ৰায় কিবা এটি ভাৱত বিভৰি থাকে, এই হ'ল কথা। আকৌ কেতিয়াবা তাৰ মাজতে কিছু চঞ্চল হৈ উঠে। জাতক অতি পৰিশ্ৰমী, কৰ্মৰ মাজত প্ৰবল উৎসাহ ৰাখে। উঠাটো থাকে কিন্তু কৰ্মৰ মাজত সকলো সময়তে থাকে। নিজৰ খেয়াল খুচি মতে কাম কৰি আনন্দ পায়। শাওণ মাহত যিবিলাক জাতকৰ জন্ম হয় সেইসকল জাতক জাতিকাসকলৰ এটাই বেয়া গুণ কি, যে নিজৰ খেয়াল খুচি মতেহে কাম কৰি আনন্দ পায়, আনৰ মতলব মুঠেই পচন্দ নকৰে। জাতক হয় মিতব্যয়ী, এই জাতক মিতব্যয়ী হয় আৰু খৰচৰ ক্ষেত্ৰত খুব হিচাপী। বিশেষকৈ এই জাতকসকল খৰচৰ ক্ষেত্ৰত খুব হিচাপী হয়, সেয়েহে অৰ্থ সঞ্চয় কৰিব পাৰে। যিবিলাক জাতকৰ শাওণ মাহত জন্ম সেইসকল জাতক জাতিকাৰ অৰ্থ সঞ্চয় হয়। কিন্তু আনফালে এটা গুণো আছে, কেতিয়াবা মন গ'লে আকৌ সঞ্চিত ধনো খৰচ কৰি পেলায়। সেইটো এটা কথা, এনে একো নাই, সেইটো এটা কথা থাকে। জাতক সকলো সময়তে সৰলতা সহানুভূতি গুণৰ জৰিয়তে আনৰ প্ৰিয় পাত্ৰ হ'ব পাৰে, মনত জগাব পাৰে আনৰ। তাৰ ফলত লোকপ্ৰিয় হয়,
সকলো সময় জাতক নিজৰ কৰ্তব্যৰ প্ৰতি সতৰ্ক থাকে। কিছুমান ইন্দ্ৰিয়তীত বিষয়ে গুৰ ৰহস্য ভেদ কৰাৰ ক্ষেত্ৰত জাতক আগ্ৰহ বেছি থাকে। জাতকৰ আগ্ৰহ ধৰক আমাৰ যিখিনি ধৰক আপোনাৰ তন্ত্ৰ মন্ত্ৰই হওক বা যিখিনি মানে পুৰণা ৰীতি নীতি এইবিলাকৰ ক্ষেত্ৰত যিখিনি আমাৰ চলি থাকে সেইবিলাক যিখিনি জ্যোতিষ হওক কিবা হওক এনেকুৱা যিখিনি আছে বা ধৰ্মীয় ভাৱত তাৰমানে এইখিনি বস্তুৰ বা ৰহস্যৰ বিষয়ে জানিব বিচাৰে। তাৰমানে এটা আগ্ৰহ থাকে, যিটো আপোনাৰ যিটো অলৌকিক শক্তি ইন্দ্ৰিয়তীত মানে সেই আৰু অলৌকিক যিটো শক্তি যে এটা কিবা শক্তিৰ জৰিয়তে যে আছে কিবা এটা বস্তু সেই বিষয়ে অলপ গুৰ তথ্য জনাৰ কাৰণে কাৰণ ধৰ্মীয় ভাৱটোও থাকে। মুখ্য কথা ভাগ্যফল বুলিলে এই জাতক বিশেষকৈ শাওণ মাহত জন্ম পোৱা জাতক জাতিকাৰ প্ৰথম অৱস্থাত আৰ্থিক দিশটো সিমান সবল নহয়। মুখ্য কথা পাব কিছু পৰিমাণে প্ৰথম অৱস্থাত খুব মানে এটা সিমান ঠিক নহয় আৰু তাৰপিছতো কেতিয়াবা ভাল কেতিয়াবা বেয়া ঠিক এই ধৰণে চলি থাকে। অভাৱ নহয় কিন্তু সেইটোও চলি থাকে। জীৱনত কোনো এটা কথা আছে যে এই শাওণ মাহত জন্ম পোৱা জাতক জাতিকাৰ কাৰণত কি হয় যে জীৱনত কোনো এটি সময়ত অবাঞ্ছিত বা মানে আকস্মিক ঘটনা এটা পৰিৱৰ্তন আনে। বিশেষকৈ যিটো পৰিকল্পনা নিজস্ব পৰিকল্পনাৰ পৰা আঁতৰি আহিব লগা হয়। আপুনি ভাবি আছে কিবা এটা কিন্তু খুব মানে পৰিকল্পনা কৰি আছে কিন্তু আপোনাৰ সেইটো নহ'বও পাৰে। তাৰ কাৰণে আপুনি হঠাৎ কিবা এটা কাৰণত আপুনি বেলেগ চাইডে গুচি আহিব লগা হ'ব পাৰে। এইটো কিন্তু একদম সত্য। কাৰণ আৰু সেইটোৰ কাৰণে গলমাল সৃষ্টি হৈ বেলেগ এটা চাইডত গুচি যাব পাৰে। নিজৰ পৰিকল্পনা আপোনাৰ বাস্তৱ ৰূপ লোৱাৰ আগমুহূৰ্তত কিবা এটা কাৰণত আপুনি চেঞ্জিং হৈ যাব পাৰে। বিশেষকৈ শাওণ মাহত জন্ম পোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয় কৈছোঁ। জাতক এটা চব ভাল কি হ'ল কি এই জাতক খুব কষ্ট হৈছিল। তাৰমানে যিমানে কষ্ট নহওক কষ্ট সহ্য কৰিব পৰা গুণটো থাকে আৰু পৰিশ্ৰমী। বাৰ বাৰ কষ্ট কৰাৰ পিছতো ভাগ্যোন্নতি বিশেষ প্ৰথম অৱস্থাত দেখা নাযায়। কিছু নিজৰ ত্ৰুটি বিচ্যুতি ফালে নজৰ ৰাখি ধীৰে ধীৰে কৰ্ম পৰিচালনা কৰিলে শেষ জীৱনত উন্নতিৰ আশা আছে। শেষ জীৱনত উন্নতি হয়। ভাগ্য নিজৰ বিচ্যুতি মানে আৰু এটা কথা হ'ল কি এই জাতক বিশেষকৈ মুখ্যতঃ মই ক'লোঁ যে এই যে আকস্মিক ঘটনা ঘটে এইবিলাকৰ প্ৰতি যদি বেছি নজৰ নাৰাখি যি হ'ল এই ভাৱত এৰা ধৰা কৰি যদি আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি থাকে আগৰ কথা চিন্তা নকৰি কি কাৰণ হ'ল পৰিকল্পনা কিয় ধ্বংস হ'ল এইবিলাক নাভাবি যদি আপুনি নিজৰ মতত যদি ধীৰ স্থিৰ কৰি থাকে এটা সময়ত শেষ জীৱনত উন্নতিৰ আশা থাকে। যেহেতু জাতক চতুৰ তীক্ষ্ণ বুদ্ধি সম্পন্ন শাওণ মাহত জন্ম পোৱা জাতকসকল তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়। এইটো কথা হ'ল। আনফালে জাতকৰ মাটি বাৰীৰ ক্ষেত্ৰতো নিজৰ যোগ্যতা পৰিচয় দিব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰতো মুখ্য কথা সক্ষম হয়। জাতক ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ য'ত লাভ সহ মূল ঘূৰি আহে ঠিক সেনেকুৱা ব্যৱসায় বিশেষকৈ ধৰক এনেকুৱা শ্বেয়াৰ মাৰ্কেটিং শ্বেয়াৰ বজাৰত তাৰমানে য'ত ইনভেষ্ট কৰিলে LICত ইনভেষ্ট কৰিলে বা ক'ৰবাত কৰিলে ঠিক এনেকুৱা য'ত মানে আপোনাৰ ইনভেষ্ট কৰিলে শেষ মুহূৰ্তত সুতে মূলে আদায় হয়। মুখ্যতঃ এইটোৱে কথা। আৰু জাতকৰ যেহেতু অতি মিতব্যয় হিচাপ নিকাচ খুব ভাল যে খৰচৰ ক্ষেত্ৰত গতিকে সেইফালৰ পৰা আনফালে এইটো থাকি গ'ল যে জাতকে বিশেষকৈ এনেকুৱা ব্যৱসায়ত বেছি লাভৱান হয় য'ত সুতে মূলে আদায় হয়। তাৰ বাহিৰেও শাওণ মাহত যিসকল জাতক জাতিকাৰ জন্ম পায় এই জাতকসকল সাহিত্য ক্ষেত্ৰত হওক বিশেষকৈ শিল্পকৰ্ম চিকিৎসা ব্যৱসায় বিশেষকৈ CID বা প্ৰতিশিক্ষা বিভাগ এনেকুৱা বিভাগত যদি চাকৰি বাকৰি কৰে এই জাতক
নিজৰ বিশেষ দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হয় গতিকে এনেকুৱা মুখ্য কথা শাওণ মাহত যিবিলাক জাতিকাসকল জন্ম পায় অসমীয়া মাহ ফল হিচাপত গতিকে যিসকল জাতক জাতিকাৰ শাওণ মাহত জন্ম পাইছে সেইসকলে নিজে চাই ল'ব নিশ্চয় আপোনালোকৰ জীৱনত এনেকুৱা ঘটনা পাব চাৰিত্ৰিক দিশটো কিছু হ'লেও এনেকুৱা পাবয়ে কাৰণ মই নিজে শাওণ মাহত জন্ম গতিকে এই এটা থাকিল যে সেইটোৰ কাৰণে নিশ্চয় মোৰো অলপ গণ্ডগোল এই ক্ষেত্ৰত আছে আনৰ লগত কথা বতৰা আনৰ লগত বৰ সংমিশ্ৰণত থাকিব নিবিচাৰোঁ নিশ্চয় ক'ব নোৱাৰাকৈ এই প্ৰভাৱটো থাকি যায় কাৰণ মোৰ নিজৰে মাহটো জন্ম মাহ শাওণ মাহ আজি ক'লোঁ আপোনালোকক গতিকে সেইকাৰণে হয়তো কিছুমান খোলা মোলা আনৰ লগত বৰ বেছি সময় খৰচ কৰিবলৈ টান পোৱা যিটো প্ৰকৃতি এইটো মোৰ জন্মগতভাৱে আহি গৈছে মই ভাবোঁ মাজে মাজে চেষ্টা কৰিলোঁ আকৌ ঘূৰি ঘূৰি নিজৰ ঠাইত থাকি ভাল পাওঁ এৰিছোঁ নিশ্চয় যিসকল জাতক জাতিকা শাওণ মাহত জন্ম লাভ কৰিছে আশা কৰোঁ সেইসকলে নিজৰ আগৰ যিবিলাক ঘটিছে ঘটনা ঘটি গৈছে নিশ্চয় ঘটিব কোৱা আছে কিছুমান এনেকুৱা ঘটনা ঘটি যাব পাৰে যিটো লৈ আপুনি বাদ দিয়ক নতুন জীৱন আৰম্ভ কৰাৰ চেষ্টা কৰক দেখিব আৰু ধীৰে ধীৰে এটা সময়ত হ'লেও উন্নতি শিখৰত থাকিব যিসকল জাতক জাতিকা নতুনকৈ চাই আছে যিসকলে চাই আছে মোৰ ভিডিঅ'টো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিব আকৌ মই ইয়াৰ পিছত বাকীকেইটা মাহৰ দিম আপোনালোকক ক'লোঁ গতিকে কিছু সংক্ষেপে দি দিছোঁ দিব লাগিলে বহুত হয় ক'ব লাগিলে বহুত থাকে তাত এটা বিষয়ে ক'ব লগা হ'লে কিছু ছাইড কৰি যাব লগা হয় সকলোৰে মংগল কামনা কৰিলোঁ বিহু আহিল নতুন বছৰ শুভেচ্ছা জনালোঁ সকলোকে সকলোৰে মংগল হওক ভগৱানে সকলোৰে কুশলে ৰাখক তাকে কামনা কৰি আজি ইমানতে সমাপ্ত কৰিলোঁ নমস্কাৰ